নমস্কাৰ দৰ্শকসকল পম্পিয়াছ ব্লগৰ উন্নতি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, কুশলে আছে ভগৱানৰ কৃপাত, আৰু ময়ো ভালে আছোঁ, কুশলে আছোঁ আপোনালোকৰ কৃপাত, ভগৱানৰ কৃপাত। আৰু আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। আৰু এটা মোবাইলত মই ভিডিঅ' লগাই থৈ দিছোঁ, মানে জাষ্ট মই ভিডিঅ' আপলোড কৰিলোঁ, সেইটো ভিডিঅ' মানে ইয়াতে চাইছোঁ। আৰু এইটো মই ভিডিঅ' আপলোড কৰিছোঁ পুৰণাটোৰ পৰা, মানে হটস্পট লৈ পেলাই মই ভিডিঅ' আপলোড কৰিছোঁ। আৰু আজি আমাৰ গব্ৰা দলত আমাৰ ছেকেণ্ড নাইট হয়। আৰু আজি মানে এই জিউতি যে হেৰিৰ পৰা ঘৰৰ পৰা যে অমিতা আনিছিলে, অমিতাটো খোৱাই নাছিলোঁ। তো সেইদিনাখন ফিচাৰীৰ মাছ দিছিলে যে খুৰাহঁতে, সেই মাছখিনি টিফিনত যোৱাটো পেণ্ডেল খালোঁ। আৰু আজি এইটো পেণ্ডেল আছে, তিনিটা মাথা আছে। সেই মাথা দি মানে খাৰ বনাবৰ কাৰণে হেৰি অমিতা কাটা হৈছে। অমিতাটো এতিয়া খাম আৰু খাৰৰ লগত। আৰু এয়া হ'ল আইতা গাখীৰ আৰু জিলাপি খাই আছে। যোৱাকালি হেৰি আনিছিলোঁ, গাখীৰ আনিছিলোঁ। তো আইতাও ধুনীয়া একেবাৰে মাছ বাচি আছে বাহিৰত, তাৰ কাৰণে আইতা ক'লা অলপ গাখীৰ খাবি। তো তাৰ কাৰণে জিলাপি আৰু গাখীৰ খাব দিছোঁ। ধুনীয়া কৰি বহি পেলাই গাখীৰ আৰু জিলাপি খাই আছে। আৰু এয়া হ'ল জিউতি পূৰা ফোনত লেলা আছে। মানে এতিয়া ভাত বহা নাই, এতিয়া ভাত বহামহে। এতিয়া ভাত বহাম, তাই গাটো ধোৱা হওক, তাৰ সানি বনাওক। তো গাইজ এইখিনি জল্দি কৰি লওঁ আৰু দেই, চাই থাকিব। আৰু এয়া হ'ল সৰু মানে মিনি থিয়েটাৰ, আমি নাটক শেষ কৰি চাব আহিছিলোঁ তাৰে। এয়া হ'ল নাটিকা জয়মতী চলি আছে, আৰু এই নাটিকা আপোনালোকলৈ আজি আগবঢ়ালোঁ। যেতিয়ালৈকে তাই নিজৰ স্বামীৰ ঠিকনা নিদিয়ে, তেতিয়ালৈকে আমাৰ পুত্ৰা গছত বান্ধি কঠোৰৰ পৰা কঠোৰ শাস্তি দিয়ে। মোক বলপূৰ্বকভাৱে লৈ যোৱাৰ প্ৰয়োজন নাই বৰফুকন ডাঙৰীয়া। দেশ আৰু স্বামীৰ স্বাৰ্থত ৰাজকীয়ভাৱে যি শাস্তি মোক প্ৰদান কৰে, তাৰ বাবে মই সদা প্ৰস্তুত। নকওঁ স্বামীকলৈ আৰু বৰফুকনৰ নামত কুলৰ কলংক নহয়। অসহ্য, কি নিৰ্মম বনহৰিদেৱ চেৰেঙাৰ আকাশৰ চৰাইৰ মিনতি আৰু চেৰেঙা পথাৰৰ বিৰিহৰ বিননিত জুলোৱা বতাহ চাৰিৰ সতে তুমি বহিবা, শুনিবা তোমাৰ জয়াৰ এই ত্যাগৰ কাহিনী। তোমাৰ বাবে, এই মাটিৰ বাবে, এই দেশৰ বাবে। অভাগিনীৰ চকুৰে সিক্ত আৰু সুৰিতেৰে ৰাঙলী হোৱা এই মাটি তুমি মদমৃত্য হবা। স্বেচ্ছাচাৰিতা, শোষণ আৰু কুমন্ত্ৰণাৰ বেৰ উফৰাই তুমি আনৰ হবা। চামৰিমা অসমীয়া তোমাৰ কোলা। নকওঁ, মই কেতিয়াও নকওঁ। তহঁতি মোক যি শাস্তি দিয় তাতেই দে। Rakaatame Join Rabban
দুখীয়া হোমৰ নাম জিলিকাবলৈ মোৰ বনহৰ দেৱীৰ শেষ আশা। তেওঁ আহিব, আহোম ৰাজ্যত পুনৰ শান্তি আৰু সুশাসন প্ৰতিষ্ঠা হ'ব। ইতিহাসে কিন্তু লালুকক কেতিয়াও ক্ষমা নকৰিব। জেৰেঙা তাৰেই সাক্ষী হৈ ৰ'ব। খ্ৰীষ্টাব্দলৈকে আহোম ৰাজতন্ত্ৰৰ অৰাজকতাৰ সম্পূৰ্ণ এক দশক ক্ষমতালোভী লালুকদাৰ স্বেচ্ছাচাৰিতা আৰু হাতৰ পুতলা সজাই ইজনৰ পাছত সিজনকৈ মুঠ ৬জন ৰজাক ক্ষমতাচ্যুত কৰাৰ সময়ত জয়মতীয়ে দি গ'ল ত্যাগৰ এক অনন্য নিদৰ্শন। দেশৰ মতেজা জয়মতীৰ এই আত্মবলিদান ইতিহাসৰ পাতৰ এক সোণালী অধ্যায়। সংকটপূৰ্ণ কালত জয়মতীয়ে দিয়া এই আত্মত্যাগৰ ভেটিতে স্বামী গদাধৰ সিংহ আৰু পুত্ৰ ৰুদ্ৰ সিংহই উৱলি যোৱা আহোম ৰাজতন্ত্ৰৰ ৰাজধানী পুনাই এক নৱ প্ৰভাতৰ সূচনা কৰিলে। জয়মতী কেৱল ইতিহাসৰ পাতত আপুনি কল কৰি থকা ব্যক্তিজনক অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত পুনৰ চেষ্টা কৰক।
Hello.